কৃষ্ণ ইৰাম বুলিবা ভাগৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক পশু শৰীৰত ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহতে পাৱে পূৰ্বৰ দিছে যত্ন নকৰিবে আপুনি আখি মিলাৱে দুখ কলাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱয় দৈবে অন্তে দুখে নপাৱয় সিমতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে আক লাগি যত্ন কৰিবে নলাগে বিচাৰি দেখিও মনে পদে কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে যদি হয়তো ক'ব পাৰে যে ভাগ্যৰ উদ্যম এৰিব লাগে কি কাৰ্যতনো এইটো কাম লাগে তাৰ উত্তৰ হিচাপে কৈছে যে ইন্দ্ৰিয়ৰ সুখবিলাক পশু শৰীৰতো পায় আৰু ইয়াত কৈছে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে বৰ তত্ত্বৰ কথা এটা কৈছে চাওক মই অলপ আগত আপোনালোকক কৈছিলোঁ আমাৰ জীৱনৰ সুখ দুখবিলাক নিৰ্ভৰ কৰিছে কেইটামান কথাৰ ওপৰত মূল চাৰিটা বস্তু প্ৰথম হৈছে আমাৰ প্ৰাৰব্ধ মানে আমি এই শৰীৰটো গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত সঞ্চিত কৰ্মৰ পৰা যিটো অংশ আনিছোঁ তাত পাপৰ সংখ্যা কিমান আহিছে পুণ্যৰ সংখ্যা কিমান আহিছে তাৰ ওপৰত বেছ কৰি আমি সুখ দুখ ভোগ কৰিবলগীয়া হয় আৰু ভকতসকলে কয় যে এইটো কেৱল 25%হে নিৰ্ভৰ কৰিছে তে বাকি 75% কি তেওঁলোকে কৈছে 25% নিৰ্ভৰ কৰে সন্তানৰ সুখ দুখ মাকৰ ওপৰত আমি অলপ আগত কৈছিলোঁ গৰ্ভৱতী মহিলাই এই যে সন্তানটো স্থিত হোৱাৰ পৰা প্ৰসৱলৈকে এই সময়ছোৱাত তেওঁৰ আচৰণ ব্যৱহাৰ খাদ্যাভ্যাস কেনেকুৱা 5 বছৰ 5 মাহলৈকে সন্তানটোৰ চৰ্মও নহয় মাকে যি খায় জ্বলা টেঙা যত যিমান গ্ৰহণ কৰে ৰস হিচাপে গৈ নাৰীৰ দ্বাৰা শৰীৰটোত এই সন্তানৰ শৰীৰত ডাইৰেক্ট পৰে আৰু চিঞৰি উঠে বহু অপি ময়া দৃষ্টা যোনিদাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন স্তোত্ৰ শংকৰাচাৰ্য লিখিছে তাত লিখিছে কি লিখিছে তাত যে মই বহুত যোনিত ভ্ৰমণ কৰিছোঁ এই অতি কষ্ট 10 মাহ 10 দিন এই ইউটেৰাছত অকণমান গৰ্ভাশয়ত বেকাকে থাকিব লাগে কিমান কষ্ট অতি কষ্টত থাকোঁ মই আৰু তাতে মাকে যিখিনি গ্ৰহণ কৰে জ্বলা টেঙা যত যিমান নাৰীৰ দ্বাৰা গৈ এই শৰীৰত পৰেগৈ আৰু চিঞৰি উঠে আমাৰ ফালে অৱশ্যে আৰু এটা নিয়ম আছে গৰ্ভৱতী আইসকলে আকৌ সেইটো সময়ত বোলে বহুত কাৰোবাৰ জ্বলা খাবলৈ মন যায় কাৰোবাৰ টেঙা খাবলৈ মন যায় প্ৰায় মাকৰ ঘৰলৈকে পঠাই দিয়া হয় যে এইবিলাক আপডাল ৰাখা আমাক এবাৰ এজনে কৈছে বাপ এই সন্তানটোৱে অৱশ্যে মাকৰ গৰ্ভত এটা কথা ভাবি থাকে বোলে মাও এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক এবাৰ বাহিৰলৈ আহিবলৈ দে কৃষ্ণ আৰু সুতৰ লগত ময়ো ঘূৰাই দিম চব সেইকাৰণে বহুত মাক বাপেকক ঘূৰাই দিয়ে সম্পূৰ্ণ ইণ্টাৰেষ্টৰ লগত জ্বলা টেঙা পুৰা খুৱাই দিয়ে হে লাষ্টততো বহুত এনেকুৱা আহে তেজপুত্ৰ কৰিবলৈ বাধ্য হৈ যায় জীৱন্ততে তোক ত্যাগ কৰিলোঁ যদিও ৰসিক কথা তত্ত্ব আছে ইয়াত আপুনি সেই সময়ত এগৰাকী আমাৰ আজিকালি চাওক
কিমান শুদ্ধ বস্তুবিলাক আমি কোনফালে গৈ আছোঁ পশ্চিমীয়া সংস্কৃতিত। ফাদাৰ ডে পাতোঁ, মাদাৰ ডে পাতোঁ। ফাদাৰ ডে পাতিবলগীয়া কাৰ হয়? যাৰ ফাদাৰৰ নিশ্চয়তা নাই। হে, এতিয়া বাহিৰৰ কোনোবা এগৰাকীক যদি কয় যে মা মোৰ দেউতা কোন, তোৰ দেউতা মানে তই কোন চনত জন্ম হৈছিলি চাব লাগিব ডায়েৰীত। তই এইটো 2002ত হৈছিলে, 2002ত মই কাৰ লগত আছিলোঁ, মোৰ পতি তেতিয়া অমুকজন আছিল। আচ্ছা, সেইটো সময়ত তেতিয়া তোৰ ফাদাৰ সেইজনে হ'ব লাগিব। তাৰপিছত 4জন ফাদাৰ সি চেঞ্জ হ'ল হাজবেণ্ড। গতিকে ফাদাৰ ডে আমাৰ কাৰণে নহয়, ইয়াত ধৰ্মপত্নী বুলি কোৱা হৈছে। ধৰ্ম সহধৰ্মিনী বুলি কোৱা হয়। আমাৰ কাৰণে ফাদাৰ ডে মাদাৰ ডে কি মতলব আছে? প্ৰত্যেক দিনাই মা দেউতাকক শুশ্ৰূষা কৰা, শ্ৰদ্ধা কৰা তোমাৰ কাৰণে হৈ গ'ল। আপোনালোকৰ যোৰহাটৰ বেয়া নাপাব, এটা বদনাম আছে কিন্তু। এইবাৰ যোৰহাটত যিটো ঘটনা হৈছিল, এগৰাকী আইৰ, বহুতে কয়, আমিও কওঁ বহুত জেগাত, যে মাতৃগৰাকীৰ কংকালটো ওলাইছে বিচনাত, জীয়েক কাষতে থাকে কিন্তু খবৰ নাই। ক'লে গৈ আছোঁ আমি, কি কৰি আছোঁ, কোন জেগাৰ মই নাজানো, যোৰহাটৰ একুৰেট ক'ত, ঘৰৰ ওচৰত, একে সত্য কথা। পেপাৰে তেতিয়াহ'লে চাওক, ইয়াতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? গতিকে আল্টিমেটলি এইখিনি কথা চিন্তা কৰিবলগীয়া। মই কৈ আছিলোঁ দুখ সুখৰ ভোগীৰ কথা। দুখ সুখ ভোগ কৰাত প্ৰথমটো হৈছে আমি প্ৰাৰব্ধ কেনেকৈ আনিছোঁ। 25% প্ৰাৰব্ধত আছে, 25% আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে, মাতৃৰ ওপৰত। তেওঁ গৰ্ভ ধাৰণ কৰাৰ পৰা বুলি প্ৰসৱলৈকে এই সন্তানটো যেতিয়ালৈকে লৈ আছে, কেনেকৈ কি ধৰণে তেওঁৰ খাদ্যাভ্যাস, কেনেকুৱা তেওঁৰ আচৰণ, জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি গ্ৰহণ কৰিছে, কি খাদ্য গ্ৰহণ কৰিছে। অকল এইটোৱে নহয় খাদ্য, বাকীবিলাক জ্ঞানেন্দ্ৰিয় দিয়া গ্ৰহণ কৰাৰখিনিও এয়াও খাদ্যই, কেনেকুৱা গ্ৰহণ কৰিছে। বাপ সমস্তই ভাবিছে আমি বাচিলোঁ, বচা নাই। বাপ সমস্ত আছে 25%। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যাওঁতে আপোনাৰ মানসিক স্থিতি কেনেকুৱা, কামনা বাসনা নে ভক্তিভাৱত ঈশ্বৰে আমাক দিছিলে সৃষ্টি বৰ্ধন কৰিবৰ কাৰণে, প্ৰভু ভগৱন্তৰ সেৱক হিচাপে প্ৰভু কৃপা কৰিবা, সেইটো এটা বেলেগ ভাৱ। আৰু তাৰ পাছত আপুনি এজন পিতৃ হিচাপে, ভগৱন্তৰ সেৱক হিচাপে আপুনি আপোনাৰ কৰ্ম কৰি গৈছে। আৰু চতুৰ্থ যিটো আছে সেইটোৱে আচল বুলি কৈছে। ভগৱানে কৈছে 75% চেঞ্জ কৰাৰ মোৰো ক্ষমতা নাই। মানে যিটো প্ৰাৰব্ধ আমি লৈ আহিছোঁ এইটো চেঞ্জ কৰিব ভগৱানো নোৱাৰোঁ বুলি কৈছে, নকৰে। নিমিত্ত কৰিব পাৰিব, যদি আপুনি একান্ত সেৱক হয়, আপোনাৰ প্ৰাৰব্ধত নিমিত্ত কৰি পাৰ কৰাই দিব, অনুকূল বায়ুৰ দৰে। না কৰিব নোৱাৰে, কাৰণ আপুনি ভোগ কৰিবই লাগিব এইটো। মাকৰ এতিয়া পুনৰ আকৌ ফ্লেশ্ববেক হৈ গৈ মাকৰ গৰ্ভত সোমাই পেলাই চেঞ্জ কৰি পেলাই মাকে বেলেগ চিন্তা কৰিব, এইটোতো অসম্ভৱ। গতিকে সেই 75%ৰ কোনো উপায় নাই, হাতত আছে 25%। ভগৱানে কৈছে কৌৰৱৰ 100টা পুত্ৰ হোৱাৰ পাছতো মই কৌৰৱৰ পক্ষত নাই। পাণ্ডৱৰ 5জন আছিল, কিন্তু মই পাণ্ডৱৰ পক্ষত আছিলোঁ। 75% আপোনাৰ বেয়া হ'ব পাৰে, 25% আপুনি নিজে গঢ় দিব লাগিব। এইটো হৈছে কাম্য, আপোনাৰ এতিয়া বৰ্তমান ক্ৰিয়ামান কৰ্ম, ভৱিষ্যত কৰ্ম। এতিয়া কি কৰিছে আপুনি? বৰ্তমান যদি আপুনি কৃষ্ণত একান্তভাৱে যদি চাৰেণ্ডাৰ কৰে, নিজক শৰণ যদি লয়, টোটেল চাৰেণ্ডাৰ যদি কৰে, আৰু কৰি যদি ভকতৰ লগত আপোনাৰ সৎ কৰ্মৰ দ্বাৰা তেওঁৰ চিন্তন কৰি নিজৰ কৰ্মত যদি আগবাঢ়ি গৈছে, ভগৱানে কৈছে তোমাৰ 75%ত যিমান বেয়া আছিল এইবিলাক চব মই ছাইড কৰাই লৈ গুচি যাম, চিন্তা কৰিব নালাগে, মই অনুকূল বায়ুৰ দৰে তোমাক পাৰ কৰাই লৈ গুচি যাম। ইয়াতকৈ সুবিধা আৰু ক'ত পাব? এতিয়া ইয়াত বৰ সুন্দৰ কথা এটা কৈছে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে। আমি 40-50 কিলোমিটাৰ ধাবাত গৈ ৰাতি ডিনাৰ কৰি যিটো আনন্দ পাওঁ, নানা ফাষ্ট ফুড খাই বিভিন্ন ধৰণৰ খাদ্য ভোজন কৰি যিটো আনন্দ পাওঁ, গাহৰি এটাই বিষ্ঠা ভোজনত সেই একেই আনন্দ পায়। আৰু আপুনি কিমান ভোজন কৰে ডেইলি? 1 কেজি চব মিলাই, শাক চব্জি চাউল ডাউল মিলাই 1 কেজি আপুনি খালে। হাতীয়ে 100 কেজি খায়, আপোনাতকৈ সি বেছি আনন্দিত। পশু শৰীৰতো যদি আপুনি সেইটোতে খোৱাটোকে যদি আনন্দ বুলি ভাবিছে, ইন্দ্ৰিয়ৰ সুখ সেইবিলাকে, এইবিলাক সুখ পশু শৰীৰতো পায়। গতিকে কি বুলি কৈছে? তাৰ পাছত এটা ডাঙৰ কথা কৈছে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিব আপুনি আহি মিলাৱে। যিটো আপুনি পাবৰ কাৰণে চেষ্টা কৰি আছে, আজি সুখ পাব লাগে, সুখ লাগে, সুখ লাগে, এইটো চেষ্টা নকৰাকো আপুনি পাব। কাৰণ দুখ নিবিচৰাকে দুখ পায় নে নাই? চিধা কনচেপ্ট এইটোৱে, ফৰ্মুলা।
মানুহে কোনে দুখ বিচাৰে? দুখ কোনোবা বিচৰা আছে নেকি? নাই, কেৱল কুন্তীৰ বিষয়ে পাওঁ। কিন্তু ইণ্টাৰেষ্টিং কথা আকৌ, যদিও আমি কওঁ যে কুন্তীয়ে দুখ বিচাৰিছিল, কুন্তীয়ে ইনডাইৰেক্টলি সুখে বিচাৰিছে। চাওক কেনেকে কুন্তীয়ে কৈছে যে বিপদসন্তু ত শাশ্বত তত্ৰ তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াত স্যাদ পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া। কিয়? যে বিপদ দিলে তুমি, মোৰ দুখ হলে তুমি মোৰ লগত থাকা। কুন্তীৰ ষ্টাইলটো সোধক। কুন্তীয়ে কৈছে মোক বিপদ দিয়া। কিয় লাগে বিপদ? কাৰণ বিপদ দিলে তুমি আমাৰ লগত থাকা। উদাহৰণ দিছে কোনবিলাক? বিশান মহাগ্নে পুৰুষদা দৰ্শনাত অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। বিষ, দুৰ্যোধনে যেতিয়া বিষ পান কৰাইছিল ভীমক, তেতিয়া তুমি বচালা। অগ্নি জতুগৃহত যেতিয়া জ্বলাই দিছিল। বিশান মহাগ্নে পুৰুষদা নৰখাদক, বনত থাকোঁতে বিভিন্ন ধৰণৰ নৰখাদৰ ৰাক্ষস আদিৰ পৰা, অসৎসভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা, মহাৰথাস্ত্ৰাত বনবাস কৃষ্ণ দুৰ্বাসা মুনি বনবাসত থাকোঁতে সাপ দিয়াৰ পৰা অকণমান শাক ভুঞ্জন কৰি পেলাই, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত বিৰাট ৰথী মহাৰথীৰ অস্ত্ৰৰ পৰা, আকৌ ইতিমধ্যে কুৰুক্ষেত্ৰৰ পাছত অশ্বত্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা। তাৰ মানে যেতিয়াই মোৰ বিপদ হৈছে তেতিয়াই তুমি চৰায়ে যেনেকৈ পাখি মেলি পেলাই নিজৰ সন্তানকেইটাক ৰক্ষা কৰে, তেনেকৈ মোক ৰক্ষা কৰি আছিলা। গতিকে হে প্ৰভু, মোক আকৌ সেই দুখ দিয়া। দুখ দিলে কি হ'ব? তুমি মোৰ লগত থাকিবা। তুমি কোন? এতিয়া তত্ত্বটোলৈ আহক। কৃষ্ণ কোন? কৃষ্ণৰ কথা বেদত কৈছে, তৈত্তৰীয় উপনিষদত ৰসুবেই সহ সেইজন আনন্দ স্বৰূপ। আৰু মহাভাৰতত কৈছে, কৃষ্ণ শব্দৰ নাম অন্যয় ঘোষাটো লিখিছে, কৃষি ভূবাচক শব্দ ন নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। মানে কৃষ্ণ মানে আনন্দ। এতিয়া কুন্তীয়ে কিমান ষ্টাইলত বিচাৰিছে চাওক। কৈছে মোক দুখ দিয়া, দুখ দিলে তুমি থাকিবা, তাৰমানে তুমি আনন্দ। দুখ ক'ত বিচাৰিলে? হে, কুন্তি কিমান চালো, বাহ্যিকত দেখুৱাইছে যে দুখ দিয়া। আৰু দুখ কিয় লাগে? তেতিয়া তুমি মোৰ লগত থাকিবা। ৰে তুমি জন কোন? এজন পৰম আনন্দ। এইবিলাক দুখৰ ওপৰত আছে তেওঁ। আমি যিবিলাক সুখ বিচাৰি আছো এইবিলাক খুব অস্থায়ী। চাওক, 3টা মূল তত্ত্ব। সময় হৈ আহিছে লাহে লাহে, বেছি দেৰি আপোনালোকৰ পৰা নলওঁ। 3টা মূল তত্ত্ব। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ তত্ত্ব। আমি হলো জীৱ। আমাক আনন্দ লাগে। আনন্দ লাগে ক'ত পাম এতিয়া? তত্ত্বটো দুটাই আছে, এফালে আছে ভগৱান, এফালে আছে তেওঁৰ মায়া। মায়া কাক কয়? চতুশ্লোকী ভাগৱত 2য় শ্লোকত কৈছে মায়াৰ বিষয়ে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে 2য় স্কন্ধত আমাৰ গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে। মায়া মানে কি? গুৰুজনাই কৈছে, অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ঠ কৰি। ইয়াতকে আৰু কি সহজ ফৰ্মুলা দিব? হে, নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়। যেনেকে ৰাতি কেতিয়াবা পুখুৰীত যেতিয়া জোনৰ প্ৰতিবিম্বটো পৰে, তাৰ পৰা এনেকুৱা লাগে যেন সাক্ষাৎ জোনটো তলৰ পৰাহে ওলাই আহি আছে। নথকাটো দুটা থকা নিচিনা লাগে। থাকিতো ৰাহুক যেন কেহু নেদেখয়। আছে আছে শুনি আছে, ৰাহুক কোনো দেখা নাই। সেই মতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱ। মায়াই কি কৰিছে? 2 ধৰণৰ মায়া আছে। এবিধক কৈছে জীৱ মায়া, এবিধক কৈছে গুণ মায়া। জীৱ মায়াৰ কি কাম? এটা হৈছে আৱৰণ, মানে আমাক ভগৱানৰ মাজত এখন আৱৰণ দি দিয়ে, পৰ্দা এখন দিয়ে, যাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ হৃদয়তে থকাৰ পাছতো আমি দেখা নাপাওঁ। আৰু এটা হৈছে বিক্ষেপণ। বিক্ষেপণ মানে আঁতৰাই পঠায়। মনটোক আমাৰ ভগৱানৰ ওচৰৰ পৰা আঁতৰাই মায়াৰ ওচৰলৈ পঠিয়ায়। যিটো বস্তু আচলতে আমাক দেখুৱাই দিয়ে তাত একো নায়েই। নথকা বস্তুতে অবস্তুকে বস্তু কৰি
আমি দৌৰি আছোঁ। আমাৰ জেছলমেৰত পোষ্টিং আছিল 95ৰ পৰা 2001, 95ৰ পৰা 2001লৈকে। জেছলমেৰত যেতিয়া আছিলোঁ তেতিয়াই আমি এবাৰ ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ গৰম দিনত, 52 ডিগ্ৰীলৈকে গৈছিল। দূৰলৈ যেতিয়া চাওঁ ৰ'দত পানীৰ নিচিনা লাগে, যিটো মৃগ তৃষ্ণা আমি নিজে দেখা সেইবিলাক একদম পানীৰ নিচিনা লাগে, কমপ্লিট যেন পানী আছে, তাত ৰদ আছে। আগবাঢ়ি গৈ থাকক, সেইটো আগবাঢ়ি গৈ থাকিব। তাৰমানে আচলতে বস্তুটো নাই। আপুনি পকা আলিটো য'ত আগতে আলকতৰা দিয়া যিবিলাক আছে, খুব ৰ'দ পৰিলে তাতো তেনেকুৱা লাগে, দূৰত পানীৰ নিচিনা লাগে। আপুনি আগবাঢ়ি গৈ থাকক, সেইটো আগবাঢ়ি গৈ থাকিব। মায়া বস্তুটো কেনেকুৱা শুনক। এখন স্কুলত দুটা ল'ৰা আছিল, ইমান অঘাইতং, মানুহে তাহাঁত দুটাক নাম দিছিল জয় বিজয়। সিহঁতে এটাই চিন্তাত থাকে, ক্লাছ কেনেকৈ ক্ষতি কৰিব পাৰি। আগদিনাই প্লান কৰে, এদিন প্লান কৰিলে যে কাইলৈ যিকোনো উপায়ে ক্লাছ ক্ষতি কৰিব লাগিব। কিন্তু আমি দুটা যদি অকলে কৰোঁ বেয়া কথা হ'ব। এনেকুৱা এটা প্লান কৰ যাতে গোটেই চবৰে ক্লাছ ক্ষতি হয়। সিহঁতে প্লান কৰি প্ৰিন্সিপালৰ ছাগলী 3টা আছিল, লুকুৱাই দিলে। লুকুৱাই বগা বগা ছাগলী 3টা নি পেলাই এটা ৰুমৰ ভিতৰত গৈ সুমুৱাই পেলাই থৈ দিলে বন্ধ কৰি, বগা ছাগলী। আৰু এটাত মাৰ্কাৰ পেন দি পেলাই লিখিছে 1, এটাত লিখিলে 2 আৰু এটাত লিখিলে 4 বুলি লিখিলে। আৰু সন্ধিয়া সময়ত যেতিয়া প্ৰিন্সিপালে দেখিছে ছাগলী অহা নাই, চকীদাৰক মাতি কৈছে, আৰে মোৰ ছাগলী নাই। কাইলৈ যেতিয়ালৈকে তোক মই ক'লোঁ কথাটো, ছাগলী যেতিয়ালৈকে নাহে দেখিবি তোৰ। বৰ চকীদাৰে পিছদিনাখন প্ৰাৰ্থনাৰ সময়তে ক'লে, ভাই ছাৰৰ ছাগলী হেৰাইছে, আগতে ছাগলী বিচাৰি দে, তাৰপিছতহে ক্লাছ হ'ব। চবকে লগাই দিলে। ইহঁতে মনে মনে গৈ ৰুমটো খুলি দিলে, ছাগলী দৌৰ মাৰিলে যেনি তেনি। চবেই গৈ গৈ বিচাৰি ফুৰিছে, পালে। কৈছে, এটাই কৈছে পালোঁ, 1 নম্বৰটো পাই গ'লোঁ। এটাই কৈছে 2 নম্বৰটো পালোঁ। এটাই কৈছে 4টো পালোঁ। ইছৰাম 3 নম্বৰটো ক'ত গ'ল, বিচাৰি আছে গোটেই। স্কুল ছুটিৰ সময় হৈ গ'ল। তাৰপিছত আমি ফাইনেলি প্ৰিন্সিপালক কৈছে, ছাৰ আপোনাৰ আমি 1, 2 আৰু 4 নম্বৰটোহে পালোঁ, 3 নম্বৰটো নাপালোঁ। কৈছে, মোৰ 3টাহে ছাগলী। হা, তাৰমানে এইটো বদমাচি কৰি 3 নম্বৰটো নাইকিয়া কৰি 4 লিখি দিলে। এই যেনেকৈ 3টো বিচাৰি গোটেই দিনটো চলাত কৰিলে, আমিও তেনেকৈ সংসাৰত সুখ বিচাৰি গোটেই জীৱন পাৰ কৰাই আছোঁ। এইটো কেতিয়াও নাপায়, বস্তুটো নাই তাত। আপুনি ডাক্তৰৰ তালৈ গৈছে, আপোনাৰ অসুখ হৈছে, ডাক্তৰে প্ৰেছক্ৰাইব কৰিলে, মেডিচিনকেইটা ক'লে আমাৰ ইয়াত নাই, আপুনি লৈ যাব। আৰু আপুনি এতিয়া মেডিচিন কিনিবলৈ হোটেলত গৈছে, মোক এই মেডিচিনকেইটা দিয়া। গেলামালৰ দোকানত গৈছে, মলত গৈছে, কাপোৰৰ দোকানত গৈছে, গোটেই ঘূৰি ফুৰক নাপায় যেতিয়ালৈকে ফাৰ্মাচীত নোসোমায়। তাৰ মানে 3টা তত্ত্বৰ জীৱ হৈছোঁ আমি। আমাক লাগে আনন্দ। আনন্দ পোৱাৰ 2টাই জেগা আছে, এফালে ভগৱান, এফালে মায়া। মায়াৰ কাৰণে ক'লে যে তাত অবস্তুক বস্তু কৰি দেখুৱাইছে, মায়াই আপোনাক কেতিয়াও আনন্দ দিব নোৱাৰে। তাৰমানে ধন, টকা, পইচা, ঘৰ দুৱাৰ, স্বৰ্গ ইত্যাদি কৰি পেলাই ব্ৰহ্মলোক পৰ্যন্ত ক'তো আপোনাৰ সেইটো সুখ নাই। তেতিয়াহ'লে ক'ত থাকিব? ভগৱানত থাকিব। ভগৱান কোন? আমি ক'লোঁ ভগৱান আনন্দ স্বৰূপ। ভগৱান কৃষ্ণ মানে আনন্দ। গতিকে যেতিয়ালৈকে কৃষ্ণৰ চৰণত নাযাওঁ তেতিয়ালৈকে আনন্দ নাপাওঁ। এতিয়া ইয়াত কৈছে বৰ সুন্দৰভাৱে প্ৰহ্লাদে, বৰ সুন্দৰ ফৰ্মুলা দিছে। যেনেকৈ মানুহে দুখ নিবিচৰাকৈ জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈও আহিব। আপুনি দুখ কোনেও নিবিচাৰে, কিন্তু দুখ আমি পাওঁ। কোনে বিচাৰে ভগৱানৰ ওচৰত, হে প্ৰভু মোক দুখ দিয়া আৰু দুখ দিয়া, কিন্তু দুখ নিবিচাৰোঁ, তথাপিও দুখ আহিয়ে থাকে। আৰু সুখ বিচাৰোঁ, কিন্তু সুখ নাপাওঁ। বিদুৰে সেইটোৱেতো প্ৰশ্ন কৰিছিল মৈত্ৰক, সুখায় কৰ্মাণি কৰোতি লোক নাতে সুখম হোৱা অন্যত বিপৰীতম হোৱা বিন্দেত ভূয় ততএব দুঃখম যদত্ৰ যুক্তম ভগৱান বদেন না 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। হে মৈত্ৰ ঋষি, প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কাম কৰি আছে, কিন্তু সুখ নাপায়, দুখ পায়। কাৰণটো কি মোক কোৱা? ভাগৱত ক'বলৈ বাধ্য। আৰু মৈত্ৰ ঋষিয়ে ভাগৱতৰ কথাই কৈ আহিছে, তেওঁৱে শুনাই আহিছে চবে। গতিকে আল্টিমেটলি আমাক এটা কথাই কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱৈ দৈবে অন্তে দুখ নাপাৱয়। যেতিয়া শেষ হ'ব তেতিয়া দুখ নাই, কিন্তু আপুনি নিবিচৰাকো পাব। সেইমতে জানা সুখ মিলে আহি, যেনেকৈ দুখ নিবিচৰাকৈ আহে, তেনেকৈ কৈছে ইয়াত, সেইমতে জানা সুখ মিলে আহি দুখ গুচে তেতিক্ষণে। দুখ সুখৰ কনচেপ্টটো বুজক। এটা বস্তু আহিলে ভাল লাগে, এটা বস্তু আঁতৰি গ'লে ভাল লাগে। দুখ আৰু সুখ বস্তুটো কেনেকুৱা? যিটো বস্তু আপোনাৰ ওচৰলৈ আহিলে, পৰিস্থিতি হওক যি হওক, আপোনাৰ ওচৰলৈ আহিলে যদি আপোনাৰ অনুকূল হয়, তেতিয়া আমি সেইটোকে সুখ বুলি কওঁ।
কিন্তু সেই অৱস্থাটো যেতিয়া আঁতৰি যায় তেতিয়া আমাৰ আকৌ দুখ লাগে। যিটো মই ভাল পাওঁ সেইটো মোৰ জীৱনলৈ আহিলে তেতিয়া মই সেইটোকে সুখ বুলি ভাবোঁ, কিন্তু সেই ভাল পোৱা বস্তুটো যেতিয়া আঁতৰি যায় সেইটো মোৰ কাৰণে দুখ হয়। আৰু দুখটো কেনেকুৱা, যিটো বস্তু আহিলে মই বেয়া পাওঁ সেইটো মোৰ দুখ, আৰু যদি সেইটো আঁতৰি যায় তেতিয়া তাৰ মানে প্ৰত্যেকটো বস্তু এটা আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে, এটা আহিলে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। দুখ সুখৰটো কি বস্তু আছে? এজন গুৰু আৰু শিষ্য স্নান কৰিবলৈ গৈছে নদীত। নদীৰ পাৰত বহি আছে, নদীৰ পাৰত বহি আছে। গুৰু শিষ্য দুইজনে দেখিছে পানী একদম উফন্দি আহিছে নদীত, কাঠ এডালত লাগি, গছ এডালৰ ডালত লাগি এডাল সোণৰ লাখুটি এডাল উটি আহিছে। গছৰ ঠাল এটাত লাগি সোণৰ লাখুটি এডাল উটি আহিছে। গুৰুজনেও দেখিছে, শিষ্যজনেও দেখিছে। গুৰুজন নিৰ্বিকাৰ, দেখিছে, চাইছে। শিষ্যজনে ভাবিলে সোণৰ লাখুটি, জাপ মাৰিলে, আৰু জাপ মাৰি গৈ পেলাই লাখুটিডাল ধৰিলে। সোণৰ লাখুটি ইমান ওজন, এতিয়া এটা হাতে যেন তেন ওপৰলৈ দাঙিলে, এটা হাতে সাঁতুৰিব পৰা নাই। তাৰমানে এতিয়া উপায় নাইকিয়া হৈছে। লাখুটিডাল যদি বিচাৰে তেতিয়াহ'লে শৰীৰটো দিব লাগিব, তাৰ বাহিৰে গতি নাই। তাৰমানে নিজক বচাব নোৱাৰে, আৰু যদি নিজক বচাব লাগে লাখুটিডাল পেলাব লাগিব। বুজি পালে নাই? এতিয়া মানুহে সদায় নিজকে বচাবলৈ চাব আল্টিমেটলি। গতিকে ফাইনেল সিদ্ধান্ত ল'লে যে উপায় নাই আৰু, তোকে এৰিলোঁ আৰু, তই যা। লাখুটিডাল এৰি দিলে, আৰু এৰি সাঁতুৰি নাদুৰি আহি বিৰাট দুখ মনে বহি আছে। আৰু গুৰুজনে কৈছে, কি হ'ল তোৰ? গুৰুজন নক'ব আৰু, আপুনি দেখিছে নহয় সেইডাল সোণৰ লাখুটি, মই আনিব নোৱাৰিলোঁ। আপুনি কেনেকৈ বহি আছে, কোনো দুখ নাই, বেজাৰ নাই, সেইডালটো দেখিছে। দেখাত ময়ো দেখিছোঁ, তয়ো দেখিছোঁ। তই সেইডাল দেখাৰ লগে লগে তাৰ প্ৰতি আসক্তি হ'লে, তোৰ কৰি ল'বলৈ ইচ্ছা কৰিলি। মই দেখিছোঁ, একো নাই, মোৰ তাৰ প্ৰতি ইচ্ছা নাই। 10 মিনিট আগত দুইটা আহিছিলোঁ, না তোৰ সুখ আছিল না দুখ আছিল। ময়ো আহিছিলোঁ 10 মিনিট আগত, না মোৰ সুখ আছিল দুখ আছিল, আৰু তই এতিয়া দুখত পৰিছ, আৰু মই একে আছোঁ। আমাৰো গতি একেই। আমি কিছুমান নলগা বস্তুতে পোৱাৰ আশা এটা কৰি পেলাই সেইটোৰ প্ৰতি দৌৰি আছোঁ, আৰু নাপালে আমি দুখ অনুভৱ কৰোঁ। যিটো পাবলগীয়া আছে তাক কোনো ৰাখিব নোৱাৰে। আপোনাৰ কৰ্তব্যটো কৰক। প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্তব্য কৰ্মখিনি কৰক। কেনেকৈ কৰিব? ফৰ্মুলা দিছে অৰ্জুনক, ক্লিয়াৰ কাট ফৰ্মুলা। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোক স্মৰণ কৰ, আৰু যুদ্ধ চ মানে তোৰ কৰ্তব্য কৰ্ম কৰ। যিটো সময়ত যাৰ যিটো কৰ্তব্য সেইটো কৰি যা। কেনেকৈ কৰিবি? মোক মনটো দি থ, ময়ো অৰ্পিত মনোবুদ্ধিৰ, মন বুদ্ধি মোক অৰ্পণ কৰি দে, আৰু তেতিয়া তই মোক পাবি। মানে পৰম আনন্দ, যিটো আনন্দৰ কাৰণে আমি দৌৰি আছোঁ এই আনন্দটো আমি পাম। তাৰমানে এটা বস্তু সিদ্ধান্তত আহক, যিটো আনন্দ আপোনাক লাগে মোক লাগে, এই আনন্দটো আমি কেৱল ভগৱান তত্ত্বতহে বিচাৰি পাম। আৰু ভগৱানৰ ওচৰত পাবৰ কাৰণে কৃষ্ণত শৰণ লৈ একান্তভাৱে ভকতৰ সংগত আমি তেওঁৰ লীলাসমূহ এনেকৈ যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আৰু নিজৰ সুকীয়া লাইফত প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ লীলাসমূহ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম আৰু ভগৱানৰ ভকত, 5টা বস্তুৰ যিকোনো এটাত মনটো লগাই থ'বলৈ চেষ্টা কৰক। 5টাৰ যিকোনো এটাত যদি মনটো লগাই থ'ব পাৰিলে, এই 5টা বস্তুৱে আচল। আমাক গুৰুজনাই 4 বস্তু দেখুৱাই থৈ গৈছে, গুৰু, দেৱ, নাম, তাৰমানে বাকীবিলাক কি? চিধা কথা, বাকীবিলাক চব অবস্তু, আৰু আমি জানি পেলাই অবস্তুৰ পিছত দৌৰি আছোঁ। চিকন্দৰে 32 বছৰ বয়সত অজস্ৰ দেশ জয় কৰিছিল, বহুত জয় কৰিলে। 32 বছৰ বয়সত এটা বেমাৰ লাগিল, আৰু গম পালে যে মই বেছি দিন বাচি নাথাকিম। পাত্ৰ মন্ত্ৰীসকলক মাতি কৈছে যে মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা মৃত্যুৰ পাছত। তে কৈছে আমাৰ এনেকুৱাতো মুছলমান সম্প্ৰদায়ত নিয়ম নাই, এজন মানুহৰ মৃত্যু হ'লে কবৰৰ বাহিৰত হাত দুটা উলিয়াই থোৱাৰ। কিন্তু মহাৰাজ আপুনি এনেকুৱা কিয় কৰিব বিচাৰিছে? इकट्ठे कर जहां के बेर सभी मुल्कों के मालिक थे, सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। जन्म अवस्थात, जीयाई थका अवस्थात আমি বিভিন্ন দেশ জয় কৰি পেলাই মালিক হৈ আছিল চিকন্দৰ। কিন্তু যেতিয়া তেওঁ অনুধাৱন কৰিছে, উপলব্ধি কৰিছে, মোৰ যেতিয়া মৃত্যু হ'ব মই একো নিব নোৱাৰোঁ, আমি দুখ সুখ কেৱল আমাক এই লাগে লাগে তৃষ্ণাৰ কাৰণে ভুগি আছোঁ। এজন ৰজাৰ 4জনী পত্নী,
ডাঙৰজনীৰ নাম কায়া, দ্বিতীয়জনীৰ নাম কাঞ্চন, তৃতীয়জনীৰ নাম কামিনী, চতুৰ্থজনীৰ নাম কৰুণা। আটাইতকৈ বেছি মৰম কৰিছিল কায়াক। ইমানেই বেছি ভাল পায় যে ৰজা য'ত যায় কায়াক লগত লৈ যায়। আৰু কায়াৰ সজাবৰ পৰাবৰ কাৰণে যিমান ধন সোণ লুটি পুটি আনে চব কায়াত খৰচ কৰে। চব কায়াক ইমান ভাল পায়। কেতিয়াবা কেতিয়াবা ক'ৰবাত কিবা বিশেষ ফাংচন থাকিলে কাঞ্চনক লগত লৈ যায়। আৰু কাচিত ক'ৰবাত কিবা গাঁৱে ভূঞে বা তেওঁলোকৰ কিবা সম্পৰ্কীয় ঘৰত কিবা অনুষ্ঠান হ'লে তালৈ কামিনীক নিয়ে। কিন্তু কোনো দিন চকু পাৰি কৰুণাৰ ফালে নাচায়। কৰুণাক দেখিবই নোৱাৰে। দিন বাগৰিছে, ৰজা বয়স হৈ আহিছে আৰু এদিন উপলব্ধি কৰিলে মই বেছি সময় জীয়াই নাথাকোঁ। ভয় কৰিছে মোৰ মৃত্যু হ'ব এতিয়া। কায়াক মাতি ক'লে, কায়া, জীৱন্ত অৱস্থাততো তোমাক মই খুব প্ৰেম কৰিছিলোঁ। তোমাক যি লাগে বুলি কোৱা তাকে দিছিলোঁ। তোমাক সজাবৰ পৰাবৰ কাৰণে বিভিন্ন দেশ আক্ৰমণ কৰি ধন সোণ লুটি আনিছিলোঁ। আজি মই অনুভৱ কৰিছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকিম। কিন্তু সেই কায়া, মোৰ অকলে যাবলৈ ভয় লাগিছে। তুমি মোৰ লগত যাবানে নাই? কায়াই কৈছে, মই নাযাওঁ। তুমি মোক সজালা পৰালা তোমাৰ কথা, মই কিন্তু তোমাৰ মৃত্যু হ'লে তোমাৰ লগত যাব নোৱাৰোঁ। ডাইৰেক্ট কথা। কাঞ্চনক মাতিলে, শুনা কাঞ্চন, দেখিছা তোমাৰ বাইদেউৰ কথা, গোটেই জীৱনটো তোমালোকতকৈ বেছি ভাল পাইছিলোঁ। আৰু এই কায়াৰ কাৰণে মই গোটেই খৰচ কৰিলোঁ তেওঁক সজাবলৈ পৰাবলৈ। আজি যেতিয়া ক'লোঁ মোৰ মৃত্যুত তুমি মোৰ লগত যাবানে, তোমাৰ বায়েৰাই ক'লে একে আশাৰতে ক'লে নাযাওঁ বুলি। কাঞ্চন, তুমিতো যাবা? কাঞ্চনে কৈছে, মহাৰাজ, মইতো আপোনাৰ মৃত্যুলৈহে চাই আছোঁ। মানে আপোনাৰ মৃত্যু হ'ব, মই বেলেগলৈ পলাই গুচি যাম। বোলে সেইটোহে হ'লনে? তোমাক দেখোন মই নিছিলোঁ য'ত ত'ত ফাংচন চাংচনবিলাকত। বোলে নাই, সেইবিলাক বুজি নাপাওঁ, মই তোমাৰ মৃত্যুলৈ চাই আছোঁ খালি। তোমাৰ ইফালে যাবা তুমি আৰু মই বেলেগলৈ পলাই যাম। তেতিয়া কামিনীক মাতিলে, কামিনী, শুনিছানে নাই দুইজনী বায়েৰাৰ কথা? এই দুজনীক মই ইমান মৰম কৰিছিলোঁ, তোমাতকৈ বেছি কৰিছিলোঁ, কিন্তু আজি তেওঁলোকে মোক ডাইৰেক্ট মানা কৰিলে। কামিনী, তুমি নিশ্চয় মোৰ লগত যাবা? কৈছে, যাম, কিন্তু শ্মশানলৈকেহে যাম। তোমাক ইফালে চিতাত উঠাব, মই লাহেকৈ ঘৰলৈ আহিম। অ', সেইটোৱে হ'লনে? মোৰ লগত নোযোৱা তাৰমানে? বোলে নোৱাৰো যাব। এতিয়া কৰুণাক কেনেকৈ সোধে? জীৱন্ত অৱস্থাত কৰুণাক এলাগি কৰি ৰাখিলে। কোনোদিন কৰুণাৰ ফালে চোৱাই নাই, মাত বোলে নাই, মাত বোল বন্ধ। কৰুণা নিজে আহিছে চুচুক চামাককে আৰু কৈছে, মহাৰাজ, এবাৰ মুখটো সুধি চাওক। বোলে মই কোনটো নাকেৰে মই তোমাক সুধিম? মোৰতো লাজ এটা আছে। তোমাক মই জীৱন্ত অৱস্থাত কোনোদিন ভালকৈ মাত এষাৰ দি নাপালোঁ, আৰু এতিয়া মই কেনেকৈ সুধিম তোমাক যে মোৰ লগত যাবানে বুলি? কৰুণাই কৈছে, মহাৰাজ, আপুনি মোক নুসুধিব পাৰে, মোক নাচাব পাৰে, নামাতিব পাৰে, কিন্তু মই আপোনাক কথা দিছোঁ, আপোনাৰ লগত মই যাম, মইহে যাম আপোনাৰ লগত। তেতিয়াহ'লে কোন এই কায়া, কোন এই কৰুণা, কোন এই কাঞ্চন, কোন এই কামিনী? কায়া হৈছে আমাৰ শৰীৰটো। এই শৰীৰটো সজাবৰ পৰাবৰ কাৰণে আমি বিভিন্ন সময়ত অনীতিৰ দ্বাৰা, দুৰ্নীতিৰ দ্বাৰা ধন টকা পইচা সংগ্ৰহ কৰি আনিছোঁ, কেৱল এই শৰীৰটোক সুখ দিবৰ কাৰণে। মৃত্যুৰ সময়ত ই আমাৰ লগত নাযায়, ইয়াতে পৰি থাকিব। ইয়াৰ তিনিটাই শেষ অৱস্থা বুলি কৈছে, বিষ্ঠা, পলু আৰু ছাই। যদি পেলাই দিয়ে, পোক পৰুৱা জীৱ জন্তুৱে খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিব। যদি পুতি থয়, পলু হ'ব। যদি জ্বলাই দিয়ে, ছাই হ'ব। গতিকে কায়া শৰীৰটো। কাঞ্চন হৈছে আমাৰ সা সম্পত্তি, ধন সোণ। কাঞ্চনৰ শব্দটো সোণ, অলংকাৰ। কাঞ্চনে কৈছে, মই তোমাৰ মৃত্যুলৈ চাই আছোঁ মাত্ৰ। মৃত্যু হোৱাৰ লগে লগে বেলেগলৈ পলাই যাম। আপোনাৰ নামত যিমানবিলাক ধন সম্পত্তি টকা পইচা আছে, আপোনাৰ মৃত্যুৰ লগে লগে এয়া আপোনাৰ উত্তৰাধিকাৰীলৈ, নমিনীলৈ গুচি যাব, হস্তান্তৰ হৈ যাব লগে লগে। আপোনাৰ মৃত্যুৰ পাছত আৰু আপোনাৰ নামত নাথাকে একো, চিধা। বাপেকৰ আছিল যদি পিতেকলৈ যাব, পত্নীলৈ যাব, পত্নীৰ আছিল যদি কাৰোবালৈ যাব, আল্টিমেটলি তেওঁৰ নামত নাথাকে, বেলেগলৈ গুচি যাব। কামিনী হৈছে মিতিৰ কুটুম, গাঁৱৰ মানুহ। কলৈকে যায়? এই চিতাত উঠোৱালৈকে। খুচি কাটি থাকোঁতে কথা পাতিব, বেচেৰাটো বৰ ভাল আছিলে, গুচি গ'ল নহয়। আৰু ঘৰলৈ আহি ক'ব, হেৰা শুনিছানে, চাহত অকণ চেনি বেছিকৈ দিব, আজি 3-4 ঘণ্টা হ'ল তাত থকা, একাপ চাহ খাবলৈ পোৱা নাই। চেছ, হয়তো দুখ তাতে খতম, চেছ। সেয়া দেখুৱাই পেলাই, মানুহক দেখুৱাই অকণমান ইচি চাচাজ কৰিলে চেছ। কোনো কাৰো লগত নোৱাৰে সংগ দিব। কৰুণা হৈছে পৰমাত্মা, ভগৱান।
যাক জীৱন্ত অৱস্থাত আমাৰ দিবৰ কাৰণে সময় নাই, যাৰ কাৰণে অকণমান চিন্তা কৰিবলৈ আমাৰ সময় নাই, মৃত্যুৰ সময়ত যদি কোনোবা আপোনাৰ লগত আত্মাৰ লগত যাবলগীয়া আছে, সেইজন হৈছে কেৱল পৰমাত্মা। আপুনি জীৱন্ত, আপুনি জীৱ হিচাপে বিষ্ঠাৰ গৰ্তত গৈ কীট পতংগ নহওক কিয় পৰমাত্মা তাতো আপোনাৰ লগত থাকিব। কৃষ্ণ আত্মাক কেতিয়াও নেৰা যদি কোনোবা আছে, সেইজন হৈছে ভগৱান কৃষ্ণ। কোনো মুহূৰ্তত ক'তো নেৰে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে লিখিছে গুৰুজনাই, প্ৰতিটো প্ৰাণীত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে, আৰু সেই কৰোণাই আমাক মৃত্যুৰ সময়তো এৰি নিদিয়ে, আমাৰ লগত থাকে, আত্মাৰ লগত থাকে, য'ত যায় ত'ত যাব। গতিকে এইবিলাক দুখ সুখ ইত্যাদি এইবিলাকৰ চিন্তাত পৰি আমাৰ কোনো লাভ নাই, কাৰণ যেনেকৈ আমি দুখ নিবিচৰাকৈ দুখ আহিছে, সুখ নিবিচৰাকৈ সুখ আহিব। এইটোক লৈ পেলাই আকে লাগি যত্ন কৰিব নালাগে, বিচাৰি দেখিও মনে। ইয়ালৈকে গৈছে কৃষ্ণ।